আৰু আপোনালোকে আজি নিজে আহি দেখিছে হাজাৰ হাজাৰ বিঘা মাটি কাজিৰঙা বন্যপ্ৰাণীয়ে আহি পেলাই আমাৰ ধ্বংস কৰিছে। সেইটো কৰাৰ পিছতো কোনো বন বিভাগৰ কোনো ইয়াতে গুৰুত্ব নাই, তেওঁলোকক বিচাৰিলেও পোৱা নাযায় সময়ত। ইতিমধ্যে আৰু সৰিয়হৰ ক্ষেত্ৰত হৈছে কি, আমি 1 লিটাৰ তেল 92-93 টকাকৈ ডিজেল কিনি খেতি কৰি আজি এজন লেবাৰক 300-350 টকা দি আমি কাম কৰাই আমি নিজৰ কৰি পেলাইও এতিয়া সৰিয়হ কুইণ্টেল 2700-3000 টকা। কিন্তু বিগত আজি 2 বছৰৰ আগত আমি এই সৰিয়হ বেচিলোঁ 6,500 টকা 6,000 টকা। যোৱা বছৰ সৰিয়হ আমি 5,500 বেচিছোঁ, কিন্তু এতিয়া সৰিয়হ কুইণ্টেল 2700 বা 3,000 টকাৰ ভিতৰত আছে। কিন্তু বিভাগীয় কৃষিমন্ত্ৰীয়ে কৈছিলে যে এবাৰ আমি অসমৰ ৰাইজৰ কৃষকৰ শস্য আমি নিজে ক্ৰয় কৰিম, 5,500 টকাৰ ভিতৰত আমি কৰিম। কিন্তু 5,500 ক'ত আৰু এতিয়া 3,000 ক'ত। সেইকাৰণে তেওঁলোকে সদনত বা ভোটাৰৰ মন জয় কৰিবৰ কাৰণে বিভিন্ন মিছা কথাৰে আমাক প্ৰলোভিত কৰি আহিছে। আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে তেওঁলোকে এইবাৰ ইলেকশ্যনত, সংসদ ইলেকশ্যনতে এই বিজেপি চৰকাৰ বা AJP চৰকাৰৰ যিসকল মিছলীয়া ভাষাৰে আমাক মানে পৰিচালিত কৰিছিলে, তেওঁলোকে তাৰ প্ৰত্যুত্তৰটো পাব বুলি তেওঁ আপোনালোকৰ যোগেদি সকীয়াই দিয়া হৈছে। যিহেতু আমি কাজিৰঙা দাঁতি কাষৰীয়া একেবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ গাঁও, এই গাঁওবিলাকত সদ্যহতে বনৰীয়া জীৱ জন্তুৱে আমাৰ কৃষি পথাৰবিলাক আচলতে খাই তহিলং কৰিছে। আৰু বিঘাই বিঘাই সৰিয়হ খেতি, আপুনি যলৈকে চাই তলৈকে আপুনি সৰিয়হকে দেখিব। আপোনালোকৰ চেনেলৰ যোগেদি আমি বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হৈছিলে যে কৃষিমন্ত্ৰীয়ে সাৰৰ চিণ্ডিকেট কৰিছে নেকি বুলি এটা বাতৰি সম্প্ৰচাৰ হৈছিলে। আমি যোৱা সময়ত আপোনালোকৰ চেনেলৰ যোগেদি মাধ্যমৰ যোগেদি বাজিছিলে। কিন্তু কৃষকক মাধ মাৰ সোধাই ইমান অত্যাধিক দামত সাৰ তেওঁলোকে বিক্ৰী কৰিলে, বিক্ৰী কৰি পেলাই এই সময়ত আমি সৰিয়হ দিবৰ কাৰণে সাৰখিনি আনিছিলোঁ। এতিয়া সৰিয়হৰ দাম 27 টকা। আজি তাৰিখত 1 কেজি সৰিয়হৰ দাম 27 টকা। আপোনালোকে ভাবি চাওক, আচলতে যিখিনি সৰিয়হ আমি 7,000 টকা বা 7,500 টকা পৰ্যন্ত আমি বিক্ৰী কৰিছিলোঁ, সেই সৰিয়হৰ দাম আজি তাৰিখত 27 টকা। আচলতে কৃষকজনে কেনেকৈ জীয়াই থাকিব? কোনোবা এজন কৃষকে লোন এটা লৈছিলে, কোনোবা এজন কৃষকে বন্ধন গোটৰ পৰা লোন এটা লৈ পেলাই খেতিটো কৰিছিলে, সেই পইচা এতিয়া ক'ৰ পৰা ঘূৰাই দিব? আৰু তাৰ ওপৰঞ্চি উদৰ ওপৰত দানৱ পৰা আদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণীসমূহ আছেই, সেইবিলাকে যদি খাই তহিলং কৰে, তেতিয়া বন বিভাগে আমাক 1 টকাও ক্ষতিপূৰণ নিদিয়ে। আচলতে 7-8 বছৰ হৈ গৈছে এতিয়ালৈকে মানুহ ইয়াত সুধিলে আপোনাক ক'ব যে সেই যিবিলাক বন্যপ্ৰাণীয়ে খাইছিলে তাক ক্ষতিপূৰণ নিদিয়ে। আৰু কোনোবাই যদি পাইছে বিঘাত 1000 মানকৈহে পায়। আচলতে এবিঘা মাটিৰ মূল্য 1000 নেকি? কৃষকজনে 5 বিঘা মাটি যদি খেতি কৰিছিলে, সেই কৃষকজনেও যদি গোটেই খেতি পথাৰখিনি খাই শেষ কৰিলে, এই 5,000 টকাত কৃষকজন গোটেই বছৰটো চলিব পাৰিবনে? এই কথাবিলাক আচলতে, আৰু বিধানসভাত আচলতে এই কথাবিলাক নোলায়। এই কথাবিলাক নোলায়, শাসক বিৰোধী খোৱা কামোৰাতে গুচি যাব, প্ৰকৃত কৃষকৰ সমস্যাবিলাক নোলায়। কিন্তু এইবাৰ নিৰ্বাচন আহিছে, লোকসভা নিৰ্বাচন আহিছে, কৃষকে কঁকালত টঙালি বান্ধি থৈছে। এইবাৰ আহক, যোন প্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ ফাঁকি দগাবাজ কথা ক'ব, সেই প্ৰতিনিধি পিঠিত মিঠাতেল ঘঁহি আহিব।